নমস্কাৰ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু ২৬ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰত্যেকটো ৰাজনৈতিক দলে সাজু হোৱাৰ লগতে ৰাইজৰ দলেও ২৬ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এখন সংবাদমেলত তেওঁ কৈছে যে ২৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, ৰাইজৰ দলে কিং মেকাৰ হিচাপে আত্মপ্ৰকাশ কৰিব। আপোনালোকে চাওক যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই আত্মবিশ্বাসী হৈ ৰাইজৰ দলৰ কৰ্মীসকলে কষ্ট কৰি থকাক লৈ যি ধৰণে বক্তব্য দিছে, এই বক্তব্য সন্দৰ্ভত আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামত কি হ'ব আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক। মানে মোৰ জিকাৰ কথা কৈছে। মইতো জীৱনত আপোনালোকে চাগে জানে যে মই নিজৰ জিকাৰ কথাটোতো কেতিয়াও ভাবিয়ে নাথাকোঁ। মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিছোঁ, গতিকে অসমৰ মানুহে মই ভাবোঁ যে যিকোনো এটা সমষ্টিত উঠিলে মোক জিকাব বুলি মোৰ বিশ্বাস আছে। অসমৰ মানুহৰ প্ৰতি মোৰ সেই ধৰণৰ আস্থা আছে, বিশ্বাস আছে, সন্মান আছে, মৰম আছে, আৰু মোৰ প্ৰতিও সেই মৰম মই য'তেই যাওঁ আপোনালোকে মোৰ লগত ওলাবচোন। যিকোনো এজন বিধায়কৰ লগত নিজৰ সমষ্টিলৈ ওলাব আৰু মোৰ লগত এবাৰ বিধায়ক হিচাপে সমষ্টিলৈ ওলাব। তো নহয়, আমি ডেফিনেটলি এই মুহূৰ্তলৈকে আমি সকলোৱে মিলি ইলেকশ্যন খেলাৰ পক্ষত, আৰু গতিকে অকলে আমি কেইটা জিকিম সেই কথাটো এতিয়া মই কোৱাৰ পক্ষত নহয়। কিন্তু এটা কথা খাটাং যে ২০২৬ চনত আমি ভাল ফলাফল দেখুৱাব লাগিব। আমি ভাল ফলাফল দেখুৱাব পাৰিলেহে চৰকাৰ হ'ব। 50%টো চব পাৰ্টীয়ে ভাল ফলাফল দেখুৱাবই লাগিব ন, তেতিয়াহে চৰকাৰ হ'ব। গতিকে আমাৰ ফলাফল খুব ভাল হ'ব। মই খাটাং, আৰু মই যিমান কষ্ট কৰিছোঁ, আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই যিমান কষ্ট কৰিছে, আমাৰ দলৰ কৰ্মীসকলে যিমান কষ্ট কৰিছে, আৰু অসমৰ মানুহৰ আমাৰ প্ৰতি যি ধৰণৰ আগ্ৰহ বাঢ়িছে, আপোনালোকে ২০২৬ত মিৰাকুল এটা দেখিবলৈ পাব। মিৰাকুল মই আপোনালোকক কৈ থৈছোঁ, আপোনালোকে যাদু দেখিবলৈ পাব, য'ত আপোনালোকে দেখিবলৈ পাব যে ৰাইজৰ দল এইবাৰ অসমৰ এটা মেজৰ দল ৰূপে আত্মপ্ৰকাশ কৰিব। ডেফিনেটলি ২০২৬টোত আমাৰ কিং মেকাৰ হোৱাৰ ইচ্ছা, আৰু ২০৩১টোত কিং হোৱাৰ ইচ্ছা।